কৃষ্ণক স্মৰি কহিব বিচিত্ৰ শুনা পৰীক্ষিত কৃষ্ণ কথা কৰ্ণ গোবিন্দৰ সখা আছিল অন্ত্ৰ এক অভিপ্ৰণামে দামোদৰ গুৰুৰ গৃহত হৰিয়ে পঢ়িলন্ত নিৰন্তৰ ইন্দ্ৰিয়ৰ সুখ বিষয়ৰ মত পইলা বিপ্লৱীৰ মহাজিতেন্দ্ৰিয় নাহি কাম ক্ৰোধ সদায় ভ্ৰমত মতি হে ৰাম দৰিদ্ৰ ব্ৰাহ্মণ নাহি কিছু ধন আশা গৃহাশ্রম ধর্মে কাটুনমাগন্ত তথাপি জীবন্ত মিলে যেন নিজ কর্মে আনু বিপ্লবনে তন্ত্র মন্ত্র জানে নানা দেব সেবা করে ইন্দ্রিয়র প্রিয় সুখ সাধনতে অকৃষ্ণ সেৱা পৰি হৰে এরামে পুনু বিপ্র পরম পণ্ডিত নকরন্ত কটু সেৱ পরম আনন্দে হৃদয়ত সদা চিন্তি থাকা বাসুদেৱ কুচিত বহন অংগ পৰিধান অনাহি পাত নেত ধুতি তৈলতা মূল নাহি পৰিচয় মাটিতে থাকন্ত সুদি জয় কৃষ্ণ জয় কৃষ্ণ পৰম শ্ৰদ্ধা গুৰু সমস্ত আই মাতৃ সমস্ত মহাভাগৱতৰ দশম স্কন্ধৰ মধ্যচোৱাৰ এটা মহা আখ্যান ইতিমধ্যে পদবন্ধে আৰম্ভ হৈছে সেয়া হৈছে দামোদৰ বিপ্ৰৰ আখ্যান অৰ্থাৎ কৃষ্ণ আৰু বিপ্ৰ দামোদৰ দুইজনৰ মাজৰ এটা মহা সম্বন্ধ আৰু এই সম্বন্ধৰ এক অতি ৰোমাঞ্চকৰ আৰু অতি আধ্যাত্মিক এক আখ্যান
আজি আৰম্ভ হৈছে। এতিয়া নমীক্ষাৰণত উগ্ৰস্বাপুতক সুধি আছে সৌন্দকাদি ঋষিমুনি, আৰু নাৰায়ণ ক্ষেত্ৰত মহাৰাজ পৰীক্ষিতে সুধি আছে শুকদেৱ। আৰু এই আখ্যানটোত এটা বিসংগতি দেখিছে যে বিপ্ৰ দামোদৰ আৰু কৃষ্ণৰ মাজত বন্ধুত্ব কিয় হ'ব লগা হ'ল? সমানৰ মাজতহে বন্ধুত্ব হ'ব লাগে। ক'ত জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত, ক'ত এজন সাধাৰণ নিকিন দিনহীন দৰিদ্ৰ ব্ৰাহ্মণ? তেওঁলোকৰ মাজত কেনেকৈ বিষয় সম্বন্ধ হ'ব পাৰে, বা তেওঁলোকৰ মাজত কেনেকৈ সখিত্ব বা বন্ধুত্ব হ'ব পাৰে? গতিকে এই বিষয়টোৱে বিভিন্নজনৰ মাজত বিভিন্ন ধৰণৰ এটা ৰহস্যজনক কিছু কথা আহি গৈছে, চিন্তা আহি গৈছে। গতিকে এই কথাটো যেতিয়া শুনিলে পৰীক্ষিতে ৰুক্মণীৰ পৰা যে স্বয়ং প্ৰভু ভগৱন্তৰ সমস্ত জগতৰ যিজন পতি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিপতি, আৰু সেইজনে এজন সাধাৰণ দৰিদ্ৰ ভিকহু ব্ৰাহ্মণৰ লগত তেওঁ সখী পাতিছে, সম্বন্ধ কৰিছে, আৰু এই কাহিনীবিলাক ওপৰে ওপৰে শুনি আছে, কিন্তু তাৰ ৰহস্যটো জানিবৰ কাৰণে বিচাৰিছে। ভগৱন্তৰ মানত কোনো কাৰণতে বিপ্ৰ দামোদৰ নিকিন হ'ব নোৱাৰে। এইটো কাৰণতে ভগৱন্তে তেওঁলোকৰ সখী পাতিছে। এতিয়া কোন সময়ত ভগৱন্তে তেওঁ সখী পাতিছিল এই কথাটো ইয়াৰ আগতে বিভিন্ন আখ্যানত উল্লেখ আছে। যেতিয়াই কৃষ্ণই মথুৰা লীলাৰ অংশ হিচাপে মথুৰাত উপস্থিত হৈ কংসক বধ কৰিলে, কংসক বধ কৰাৰ পিছত যদুবংশক থামঠিত লগাই পিতৃ মাতৃৰ পৰা তেওঁ অনুমতি লৈছে যে মই ইমান দিনে একো শিক্ষা দীক্ষা লাভ কৰা নাই, জন্মগতভাৱে বা বিভিন্নজনৰ পৰা যিখিনি পাইছোঁ সেয়ে যথেষ্ট, কিন্তু মোৰ গুৰু শিক্ষা নাই, গুৰু দৰ্শন নাই। গতিকে মই গুৰু বুজিব লাগে, গুৰু শিক্ষা মই ল'ব লাগে। গতিকে তেওঁ শান্তিপুনি ঋষিৰ গৃহত উপস্থিত হ'ল। শান্তিপুনি গৃহত উপস্থিত হৈ দেখিলে যে বহুত ছাত্ৰ, বহুত শিষ্য শান্তিপুনিৰ গৃহত তেওঁলোকে বিদ্যা শিকি আছে। তাৰ ভিতৰত তেওঁ প্ৰত্যক্ষ কৰিছে যে এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ শিশু, তেওঁ দেখিলেই গম পোৱা যায় তেওঁৰ অৱস্থা কেনেকুৱা হ'ব পাৰে। ইমান ডাল দৰিদ্ৰ, অথচ কৃষ্ণ এই সময়ত তেওঁ যদুবংশৰ এজন শক্তিশালী মহাপৰাক্ৰমী, এজন বীৰ যোদ্ধা, এনেকুৱা তেওঁৰ গুণ আৰু যশ বিয়পি আছে। তেওঁ ৰজাই হ'ব লাগিছিল কংসক বধ কৰাৰ পিছত। ৰজা হোৱাৰেই তেওঁ যোগ্য, কিন্তু তেওঁ ৰজা নহ'ল। সেইবুলি তেওঁ ৰাজকীয় মৰ্যাদা আছে, অথচ বিপ্ৰ দামোদৰক দেখাৰ লগে লগে, সেই শিশু দামোদৰক দেখাৰ লগে লগে প্ৰথমতে তেওঁৱে সম্বোধন কৰিছে নিজৰ লগৰীয়াসকলক, যেনেকৈ সম্বোধন কৰে। প্ৰথম সম্বোধন কৰিছে, হে তুমি মোৰ সখী, সখা বুলি সম্বোধন কৰিছে কৃষ্ণই প্ৰথমতে। আৰু কৃষ্ণই যেতিয়া সখা বুলি সম্বোধন কৰিলে, তেতিয়াতো দামোদৰ সখা বুলি ক'বলৈ বাধ্য। তেতিয়া কি দেখি, কি বুজি কৃষ্ণই তেওঁক সখা বুলি সম্বোধন কৰিলে? এয়া নিশ্চয় পূৰ্বপুৰুষৰ পূৰ্ব কালৰ এটা সংস্কাৰ আছে, যি সূত্ৰে কৃষ্ণ আৰু দামোদৰ দুয়োজনকে চিনি পাইছে যে তুমি কোন আৰু মই কোন। স্বৰূপতে ক'বলৈ গ'লে তিনি কালৰ মহাজ্ঞান স্বয়ং কৃষ্ণৰো আছে, ভূত ভৱিষ্যত আৰু বৰ্তমানৰ জ্ঞান আছে, আৰু সেই শিশু দামোদৰো সেই তিনি কালৰ জ্ঞান আছে। কিন্তু সেই তিনি কালৰ জ্ঞান আছে বুলি তেওঁ কাৰো আগত কৈ নুফুৰে। কৃষ্ণই চব জানে, কিন্তু তেওঁ একো নজনাৰ ভাও জৰি তেওঁ কৰ্মখিনি কৰি থাকে। ঠিক তেনেকৈ দুয়োজনৰ মাজত সেই আত্মিক সম্বন্ধটো তেওঁলোকে যেতিয়া চিনি পালে, বুজি পালে, লগে লগে কৃষ্ণই দ্বিধাগ্ৰস্ততাটো ভাঙি তেওঁৱেই সখী বুলি সম্বোধন কৰিছে। আৰু তাৰে এটা বৰ্ণনা দিছে কৃষ্ণৰ কি ৰূপত আছে
আৰু দামোদৰ কি ৰূপত আছে। এই দামোদৰ জ্ঞানটো কৈছে যে গোবিন্দৰ সখা আছিলন্ত এক বিপ্ৰ নামে দামোদৰ, গুৰুৰ গৃহত হৰিয়ে সহিত পহিলন্ত নিৰন্তৰ, ইন্দ্ৰিয় সুখ বিষয়ৰ মত হৈলা বিপ্ৰ বিৰকতি, মহা জিতেন্দ্ৰিয় নাহি কাম ক্ৰোধ সদায় ব্ৰহ্মত মতি। এটা সাধাৰণ এটা পৰিচয় দিছে যে গুৰুগৃহত কৃষ্ণই পঢ়িবলৈ যাওঁতে সেই বিপ্ৰ দামোদৰক দেখা পালে, আৰু যিজন বিপ্ৰ দামোদৰ তেওঁ ব্ৰাহ্মণ হ'ব পাৰে, কিন্তু ব্ৰাহ্মণ হ'লে সাধাৰণতে ভোগৰ বাঞ্ছাটো তীব্ৰ হৈ থাকে, কাৰণ ব্ৰাহ্মণসকলৰ সাধাৰণতে ধন নাই, বিত্ত নাই, কিন্তু ভোগৰ বাঞ্ছাটো সদায় তীব্ৰ হৈ থাকে, মায়া থাকে, লোভ থাকে, মোহ থাকে, সমস্ত থাকে। গতিকে তেওঁ ব্ৰহ্ম জ্ঞানটো থাকিলেও মায়াত যিহেতু মজি থাকে, গতিকে সেই বিপ্ৰসকলৰ বিষয়ৰ প্ৰতি সাধাৰণতে ৰতি আৰু মতি বেছিকৈ থাকে। কিন্তু এই বিপ্ৰৰ সেই মনা, সেই ভোগৰ আসক্তি নাই। মহা জিতেন্দ্ৰিয় নাহি কাম ক্ৰোধ সদায় ব্ৰহ্মত মতি, তেওঁ দেহৰ ভিতৰত থকা সমস্ত ইন্দ্ৰিয়ক তেওঁ জয় কৰি তেওঁ জিতেন্দ্ৰিয় হৈ আছে, আৰু সেইকাৰণে তেওঁ সদায় ব্ৰহ্মত মতি কৰে। দৰিদ্ৰ ব্ৰাহ্মণ নাহি কিছু ধন আশা গৃহাশ্ৰম ধৰ্মে, কাটো নমাগন্ত তথাপি জীৱন্ত মিলে যেন নিজ কৰ্মে। কিমান এক সাধাৰণ তেওঁ জীৱন যাপন কৰি আছে, অথচ তেওঁ সমস্ত ব্ৰহ্ম জ্ঞান তেওঁ জানে, আৰু অতি দৰিদ্ৰভাৱে, কিছু ধন নাই, টকা নাই, পইচা নাই, তথাপিও গৃহৰ আশ্ৰমৰ যি ধৰ্ম, সেই ধৰ্মটো অটুট ৰাখি সাধাৰণভাৱে তেওঁ জীয়াই আছে। কোনোদিন কাৰোৰ পৰা তেওঁ কোনো বস্তু তেওঁ বিনা কাৰণত তেওঁ নিবিচাৰে, তেওঁ নামাগে, নিজৰ কৰ্মৰ ফল লয়, যিখিনি পায় তাতেই তেওঁ সন্তুষ্ট হৈ থাকিবলৈ বিচাৰে। কিন্তু অন্যান্য বিপ্ৰসকলে তন্ত্ৰ মন্ত্ৰ সমস্ত কথা জানে, আৰু সেইবিলাক প্ৰয়োগ কৰিবলৈ প্ৰযত্ন কৰে, যজ্ঞ কৰে, হোম কৰে, ঠিক তেনেদৰে বিভিন্ন সেৱা ধৰ্মৰ কৰ্মবিলাক কৰে, আৰু এইবিলাক কৰ্ম কৰি দান আৰু দক্ষিণাৰ নামত তেওঁলোকৰ লোভ, মোহ, মায়া সমস্তবিলাকৰ জৰিয়তে ভোগ কৰিব বিচাৰে। কিন্তু এই বিপ্ৰই কি কৰে, তেওঁ ব্ৰহ্মজ্ঞান আছে, সমস্ত বেদৰ জ্ঞান আছে, কিন্তু কোনোদিন তেওঁ পূজা পাতল কৰিব বিচৰা নাই, যাগ যজ্ঞ পূজা হোমৰ বিধিবিলাক তেওঁ কৰিব বিচৰা নাই, আৰু সকলো সময়তে কেৱল কৃষ্ণক ধ্যান কৰে। অন্যত তেওঁ সেৱা পূজা নকৰে, কিন্তু অন্যান্য বিপ্ৰসকলে সমস্ত দেৱতাই সেৱা পূজা কৰে। তপ যেতিয়া কৰিব লাগিব, যজ্ঞ যেতিয়া কৰিব লাগিব, হোম যেতিয়া কৰিব লাগিব, নানা দেৱতাক উপাসনা কৰিব লাগে। কিন্তু এই বিপ্ৰ ব্ৰহ্মজ্ঞানী হ'লেও তেওঁ যিমান অভাৱত নাথাকক, তেওঁ কিন্তু কোনোদিন এই যজ্ঞ কৰ্ম কৰাৰ পৰা তেওঁ কিন্তু আঁতৰি আছে, সদায় আছে। গতিকে তাতে তেওঁ কি কৰি আছে, পৰমবিলাক আনন্দ লাভ কৰি আছে। গতিকে ইমান দুখৰ মাজতো যে পৰমানন্দ লাভ কৰিব পৰা শক্তি এজন সাধাৰণ নিকিন দৰিদ্ৰ ব্ৰাহ্মণৰ আছে, তেতিয়াহ'লে তেওঁ মানসিক যিটো শক্তি সেইটো কিমান আশ্চৰ্যজনক হ'ব লাগিব, ৰহস্যজনক হ'ব লাগিব। আজি এই কথাখিনিকে এতিয়া পৰীক্ষিতে জানিব বিচাৰিছে, কি এক মহাশক্তি আছে বিপ্ৰ দামোদৰ। ইমান দৰিদ্ৰ হোৱাৰ পিছতো তেওঁ মহানন্দে যি পায় তাতে তেওঁ সন্তুষ্ট হৈ আছে। তেওঁ অধৰ্ম কৰিবৰ কাৰণে কোনোদিন প্ৰযত্ন নকৰে, আনৰ পৰা কেতিয়াও ঠগ প্ৰবঞ্চনা বা বিভিন্ন চলনাৰে তেওঁ কেতিয়াও ভোগ নিবিচাৰে, তথাপিও তেওঁ আনন্দ হৈ আছে। তাৰ পৰমাৰ্থ বিচাৰটো আমাক লাগিব। আহক গুৰু সমস্ত পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ো। কৃষ্ণ। আঠ দিন অন্তৰে কিবা কৰন্ত অন্ন ভোজন আপোন ইচ্ছায় মিলে যেবে তাক নকৰা তাক যতন
দৰিদ্ৰ বিপ্ৰ দামোদৰ মহাদিজ ধৈৰ্য সাৰ লোকে দেখে দুখ টান মহাসুখ মনত আছে অপাৰ টানে বিবাহিতা মহাপতিব্ৰতা আচন্ত দান ব্ৰাহ্মণী দৰিদ্ৰ স্বামীক সেৱন্তে অধিক অবিষ্ণু প্ৰতি ৰাতি এতিয়া পদত উল্লেখ কৰিছে যে 7 আৰু 8 দিনৰ মূৰত যদি কিবা পায় তেতিয়াহে তেওঁ ভোজন কৰে আৰু নাপালেও কোনোদিন কেতিয়াও কোনো বিচাৰি নুফুৰে আপোনা আপুনি তেওঁৰ হাতলৈ যি আহে সেইখিনিকে তেওঁ ভোজন কৰে আৰু সেইখিনি আহিবৰ কাৰণে কেতিয়াবা 7 দিনো লাগিব পাৰে 8 দিনো লাগিব তথাপিও তেওঁ কোনোদিন তেওঁ ভোকত আঁতৰ হোৱা নাই সদায় তেওঁ আনন্দ মনেৰে কৃষ্ণৰ নামকে বুলি জপ কৰি থাকে তেতিয়াহ'লে চিন্তা কৰক যে বিপ্ৰয়ে আচলতে ভোজনৰ যিটো প্ৰয়োজন সেইটো প্ৰয়োজন কোনোদিন অনুভৱেই কৰা নাই মই যে কিবা এটা ভোজন নকৰিলে নহ'ব মোৰ যে দেহটোক যে ৰক্ষা কৰিব লাগিব এনেদৰে তেওঁৰ ভাৱনাই নাই গতিকে এইকাৰণে তেওঁ 7 দিন কিয় 8 দিন কিয় প্ৰয়োজন সাপেক্ষে যিমান দিনলৈকে ঈশ্বৰে কৃপা নকৰে ঈশ্বৰে আনি তেওঁক নিদিয়ে কিমান দিনলৈকে তেওঁ আহাৰ গ্ৰহণ কৰাৰ কথা ভাবিব নোৱাৰে আনন্দ মনে তেওঁ আছে এতিয়া আধ্যাত্মিক চিন্তা কৰি চাওক বিপ্ৰ দামোদৰৰ দৰে এই জীৱন আমি সমস্তই কেতিয়াও অতিবাহিত কৰিব নোৱাৰোঁ সময়মতে এসাঁজ যদি আমি খাবলৈ নোৱাৰি কিবা কাৰণত যদি আমি লঘোণে থাকিব লাগে তেতিয়াহ'লে সন্ধিয়ালৈকে আমাৰ অৱস্থা কাহিল হৈ যায় কিন্তু তেওঁ 7 দিন 8 দিন একো নোখোৱাৰ পিছতো আহাৰ নোখোৱাৰ পিছতো তেওঁ সুস্থ সবল দেহ আৰু মন তেতিয়া চিন্তা কৰি চাওক আমি যিবিলাক আহাৰ খাওঁ যিবিলাক আহাৰ আমাৰ নহ'লে নহয় এইবিলাক আহাৰ নহ'লে কোনে খায় এতিয়া বিপ্ৰয়টোতো খোৱাই নাই তথাপিও তেওঁ আনন্দ মনে জীয়াই আছে তেতিয়াহ'লে স্বৰূপতে চাবলৈ গ'লে আমি যিবোৰ আহাৰ খাওঁ প্ৰকৃততে আমি বুলি যিটো নিজকে আমি অহংকাৰ কৰি আছোঁ এই অহংকাৰ সত্তাটোৱে মই বুলি কোৱা ভাৱনাটোৱে কেতিয়াও সেই আহাৰখিনি গ্ৰহণ নকৰে নাখায় কোনে খায় খাওঁতা কোনোবাজন আছে কোনোবা সকলেহে খায় আমি যেতিয়া দিব্য ভোগখিনি আমি মুখৰ ভিতৰত ভৰাই দিওঁ দাঁতেৰে চুবাওঁ জিভাৰে সোৱাদ লওঁ ভাবি ল'লোঁ আমাৰ খোৱাটো হৈ গ'ল কিন্তু সেই খাদ্য দ্ৰব্য ভাগ ডিঙিৰ পৰা যেতিয়া ভিতৰলৈকে যাব তাৰপিছত আমাৰ হিচাপ নাই সেইবিলাক ক'লৈ গৈছে কোনে হজম কৰিছে কোনে কি কৰিছে তাকতো কোনো কাৰণত আমি হিচাপ নকৰোঁ কিন্তু দেখা গৈছে কিছু সময়ৰ পিছত যে সেই খাই দিয়া দ্ৰব্যভাগলৈ নাইকিয়া হৈ গৈছে আকৌ ভোক লাগিছে তেতিয়াহ'লে কোনে খাইছে যিটো ময়ে নাজানো যে মই খোৱা দ্ৰব্যভাগ কোনে হজম কৰিলে কেনেকৈ কৰিলে তাৰ পৰা শক্তিবিলাক কোনে ক'লৈ পঠিয়াইছে আমি নিজেই নাজানো তেতিয়াহ'লে আমি কেনেকৈ ক'ম যে সেয়া মই খাইছোঁ বুলি স্বৰূপতে এয়াতে মায়াৰ খেলা চলি আছে দেহক লৈ প্ৰকৃতিক লৈ দেৱতাসকলে দৈবিক শক্তিসমূহে এই খোৱা বোৱা ব্যৱস্থাবিলাক এটা শক্তিৰ পৰা আন এটা শক্তিলৈ ৰূপান্তৰ কৰা ব্যৱস্থাবিলাক আপোনা আপুনি চলি আছে এই খাদ্যৰ নামতেই আমাৰ দেহৰ মাজত এই পৰিপাকৰ ব্যৱস্থাৰে চলি আছে কিন্তু আমি ক'ব নোৱাৰোঁ কিন্তু স্বৰূপতে দেহৰ মাজত থকা যিজন নহ'লে নহয় সেই আত্মপুৰুষজন
পৰমাত্মা বুলি যাক কোৱা গৈছে, সেইজনে বোলে একো নাখায়। সেইজনে যদি একো নাখায়, তেওঁৰ লগত সম্বন্ধ কৰোঁতাজনে কিবা খাবলৈ বিচাৰিবনে বাৰু? গতিকে আজি বিপ্ৰ দামোদৰে কাৰ লগত সম্বন্ধ কৰি আছে? দেশৰ ইন্দ্ৰিয় বৰ্গৰ লগত তেওঁ সম্বন্ধ কৰি থকা নাই। দেশৰ ইন্দ্ৰিয় বৰ্গক তেওঁ বশ কৰি থৈছে যে মই নিদিলে তোমালোকে একো বিচাৰিব নোৱাৰিবা। ঠিক এনেদৰে তেওঁলোকক দমন কৰি থৈছে। আৰু তেওঁ কি বিচাৰে? হৃদয়ত থকা পৰমাত্মা পুৰুষজনক যেতিয়া চিনি পাই গৈছে, হে প্ৰভু, তুমি নাথাকিলে দেখোন মোৰ কামেই নাই। তুমি নাথাকিলে দেখোন মই খোজটোকো লৰাব নোৱাৰোঁ, চকু পাতি মাৰিব নোৱাৰোঁ, চিন্তা এটা কৰিব নোৱাৰোঁ, ভাৱনা এটা মই ল'ব নোৱাৰোঁ। তুমি আছা কাৰণেহে মই এইখিনি ল'ব পাৰিছোঁ। গতিকে এই আত্মদৰ্শন যেতিয়া তেওঁৰ হৈ যায়, তাতেই তেওঁ নিবিষ্ট হৈ আছে। আৰু সেই শক্তিৰে এতিয়া দিনটো কেনেকৈ পাৰ হৈ গৈছে, দৈনন্দিন কৰ্মবিলাক কেনেকৈ গৈ আছে, তাক চিন্তা কৰাৰ অৱকাশ নাই বিপ্ৰ দামোদৰ। গতিকে তেওঁ নিজৰ মতে এই জীৱন কটাই বৰ আনন্দ উপভোগ কৰিছে। কিন্তু এইখন বিষয়ৰ সংসাৰ, তেওঁতো অকলে থকা নাই, তেওঁ এখন গৃহত আছে। গৃহৰ মায়াৰ মাজত তেওঁ এতিয়া আসক্ত হৈ আছে। ভাৰ্যা আছে, সন্তানকেইটা আছে, আৰু ভাৰ্যা আৰু সন্তানকেইটাই গৃহস্থ বা পিতৃৰ মুখলৈকে চাই থাকে। পিতৃয়ে কিবা এটা আনি দিব, আমি তাকে ভোগ কৰিম। কিন্তু তেওঁ সেইবিলাক কথা চিন্তাই নকৰে। এটা তেওঁৰ ব্ৰাহ্মণৰ যিটো ধৰ্ম, সেই ধৰ্মটো তেওঁ পালন কৰি আছে। কি ধৰ্ম? তেওঁ ক'তো ভিক্ষা কৰিবলৈ নাযায়। ভিক্ষা ধৰ্মটো তেওঁৰ কাৰণে নহয়। কিন্তু ব্ৰাহ্মণৰ বোলে এটা দায়িত্ব আছে, ব্ৰাহ্মণৰ এটা কৰ্তব্য আছে। তেওঁ যিখিনি ব্ৰহ্মজ্ঞান জানে, সেই ব্ৰহ্মজ্ঞান তেওঁ মনৰ মাজত, বুকুৰ মাজত লৈ থাকিলে নহ'ব। সেইখিনি আনক তেওঁ নিশ্চয় উপদেশৰ আকাৰত নিশ্চয় দান দিব লাগিব। এই কাৰণে দিনে দিনে তেওঁ 5 ঘৰ গৃহস্থৰ ঘৰত গৈ উপস্থিত হয়। উপস্থিত হৈ তেওঁলোকক দৰ্শন দিয়ে। দৰ্শনতেই তেওঁলোকৰ শুভ কাৰ্য সাধন হৈ যায়। ভকতৰ পদধূলা পৰাটো এখন গৃহস্থৰ কাৰণে কিমান সৌভাগ্যজনক। গতিকে এই এনেকুৱা এজন বিপ্ৰ দামোদৰ, যিজন ব্ৰহ্মজ্ঞানী পৰম ভক্ত, তেওঁ যদি কাৰোবাৰ গৃহত গৈ উপস্থিত হয়, তেওঁ পদধূলা পৰে, অজানিতে সেইখন গৃহস্থৰ পবিত্ৰ হৈ যায়। সেইখন গৃহস্থৰ মংগলময় যিমানবিলাক ভাৱনা কামনা, সেইবিলাক বোলে সাৰ্থক হৈ যায়। আৰু এইখিনি কৰিবৰ কাৰণে ভগৱন্তে তেওঁক এইখন সংসাৰলৈকে লৈ আহিছে। তেওঁ জানে যে মোৰ কৰ্ম, আজি মই 5 ঘৰলৈ গৈ মই যেনেকেই নহওক মই দৰ্শনো দিম, মই ঈশ্বৰৰ কথা মই কৈ তেওঁলোকক এটা উপদেশ দিম। এয়াই হৈছে তেওঁৰ নিত্য নৈমিত্তিক ধৰ্ম আৰু কৰ্ম। সেইখিনি কৰিবলৈ যাওঁতে কোনোবাই যদি শ্ৰদ্ধা সহকাৰে সেৱাই সৎকাৰে তেওঁক যদি অকণমান দান দিয়ে, দক্ষিণা দিয়ে, সেইখিনিক লৈ তেওঁ তুষ্ট। কোনোবাই নিদিলেও ক'ব লগা নাই, আৰু দিলেও সেইখিনি তেওঁ আনন্দ মনেৰে ঈশ্বৰৰ প্ৰসাদ বুলিহে গণ্য কৰে। তাকেই কোনোবাই যদি কয় যে তেওঁ ভিক্ষা খুজিবলৈ গৈছে, ক'বলৈ দিয়া। কোনোবাই যদি কয় তেওঁ ভিক্ষা বিচাৰি আহিছে, যোনে যি কয় ক'বলৈ দিয়া, তাক কিন্তু তেওঁ ভূক্ষেপ নকৰে। এই দৈনন্দিন কৰ্মটো তেওঁ সদায় কৰি আছে। তেওঁ 5 ঘৰ গৃহত সদায় গৈ উপস্থিত হ'ব। যদি পায় সেইখিনি তেওঁ লৈ আহিব আৰু নিজৰ গৃহৰ পুত্ৰ পৰিবাৰ সমস্তৰ লগতে তেওঁ আনন্দ মনত সেইখিনি ভোগ কৰিবলৈ বিচাৰিব। কিন্তু তেওঁ আনন্দ পালেও নহ'ব, কাৰণ তেওঁহে ব্ৰহ্মজ্ঞানী, তেওঁহে ঈশ্বৰক বুজি পাই আছে। কিন্তু তেওঁ এই এমাহ পুত্ৰসকলেতো বুজি নাপায়। আৰু যিগৰাকী মাতৃৰ কোলাত আজি সেই শিশুসকলে আশ্ৰয় লৈ আছে, সেই মাতৃৰ হৃদয়টোতো বুজি নাপায় যে তুমি ঈশ্বৰক কেনেদৰে পূজা কৰিছা, সেৱা কৰিছা, এইটো তোমাৰ কথা, কিন্তু ঘৰখন নচলে। এতিয়া শিশু ল'ৰাকেইটাই খাবলৈ বিচাৰি আছে, মই দিব পৰা কোনো মোৰ ব্যৱস্থা নাই। এতিয়া এই আঁতৰত পৰি আছে নিজৰ ভাৰ্যা। গতিকে এইকাৰণে ভগৱন্তে এই লীলাটো কৰিছে যে বিপ্ৰ দামোদৰে কিবা এটা বিচাৰক, কিবা এটা বিচাৰক, মনেৰে সৈতে তেওঁ কামনা কৰক। ভগৱন্তে সদায় বিচাৰি আছে। তুমি নিবিচাৰিলে মই দিব নোৱাৰোঁ,
কিন্তু তুমিয়েই বিচৰা নাই মই তোমাক দিলে কি হ'ব। গতিকে ভগৱন্তে সুযোগেই পোৱা নাই তেওঁ কিবা এটা দিবৰ কাৰণে, কাৰণ তেওঁ বিচৰা নাই। গতিকে শেষত ভগৱন্তে চিন্তা কৰিলে যে নহয়, এনেদৰে তোমাক মই যদি বৈষম্য এই জগতৰ ধৰ্মৰ মাজত যদি ৰাখোঁ, ইতিমধ্যে মোক বিভিন্নজনে নিন্দা কৰি আছে, কৃষ্ণকো নিন্দা কৰি আছে, তেওঁ ভাৰ্যাগনে তেওঁক নিন্দা কৰি আছে যে তোমাৰ ভক্ত, তোমাৰ সখা বিপ্ৰ দামোদৰ ইমান নিকীন এটা জীৱন কটাইছে, তুমি তেওঁলোকে কিয় এবাৰ দয়া কৰা নাই, কিয় এবাৰ কৃপা কৰা নাই, তুমি জগতৰ ঈশ্বৰ হৈ তুমি কিয় তেওঁৰ প্ৰতি সদায় হোৱা নাই। এনেদৰে বিভিন্ন সময়ত বিভিন্ন ফালৰ পৰা কৃষ্ণকো দোষাৰোপ কৰি আছে। এইকাৰণে এটা নিৰ্দিষ্ট ক্ষণ ভগৱন্তে বিচাৰি পাইছে, আৰু এই ক্ষণত এটা বিষয়ৰ আকাংক্ষাৰ কিবা এটা ভাৱনা এতিয়া বিপ্ৰ পত্নীৰ অন্তৰত সোমোৱাই দিব লগা হৈছে। সেই বিপ্ৰ পত্নীয়ে এতিয়া তেওঁৰ চৰণত আহি ক'ব লগা হৈছে, হে স্বামী, যে তুমি ইমান এই মহা দুখ যন্ত্ৰণাৰ কাতৰ এটা জীৱন কটাইছা, তুমি তাতে আনন্দ পাইছা, ক'ব লগা নাই। কিন্তু এই শিশুকেইটা লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে, শিক্ষা দীক্ষাৰ কথা আছে, ভৰণ পোষণৰ কথা আছে। গতিকে তুমি ইয়াৰ বিষয়ে চিন্তা কৰক। আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত দ্বাৰকাপতি তোমাৰে বোলে সখা। গতিকে সেই সখাক তুমি যদি এবাৰ দেখা কৰা, তেতিয়াহ'লে আমাৰ দুখ দুৰ্দশা কিজানি মোচনেই হয়। এনেকুৱা এটা ভাৱনা আজি বিপ্ৰ পত্নীৰ অন্তৰত ভগৱন্তে সোমাই দিবলৈ বাধ্য হৈছে। সেই অনুসৰি তেওঁ আহি স্বামীৰ ওচৰত কাতৰ অনুৰোধ কৰিছে, আৰু সেই সূত্ৰে কি সমাধান ওলাই আহক আমি পৰৱৰ্তী ভিডিঅ'লৈকে আগবাঢ়ো। কৃষ্ণ। শৰীৰৰ ক্ষুধা সদায় নখন্দে, গৃহ বৈল হবে কায়, দৰিদ্ৰ দুখ তাৰিবে প্ৰতি, স্বামীক বুলিলা যাই, মলিন বদন সজন নয়ন, দৰিদ্ৰ স্বামীক চাই, আতি মৃদু ধ্বনি বিৰান্ত ব্ৰাহ্মণী, দুখে কাম্পে সৰ্ব শুনা প্ৰভু স্বামী, কোন কাৰ্যে তুমি দুখক ভুঞ্জা সম্প্ৰতি, তোমাৰ পৰম সুহৃদ মুকুন্দ, আচন্ত লক্ষ্মীৰ পতি, গুৰুৰ গৃহত অপ্ৰহন্তে সমস্তে, কৰিলন্ত উপকাৰ, মহামিত্ৰ কৃষ্ণ আচন্তে এদূৰ, দৰিদ্ৰ দুখ তোমাৰ। এতিয়া অতি দুখেৰে ভাৰ্যাই আহি ব্ৰাহ্মণক ক'লে, তেওঁ শৰীৰটো ইমান দুৰ্বল হৈ গৈছে, আজি 7 দিন 8 দিন বা তাতোকৈ বেছি দিন যদি খাব নাপায়, তেতিয়াহ'লে তেওঁ কিমান দুৰ্বল হ'ব। আৰু সেই দুৰ্বল শৰীৰে কপা কপা মাতেৰে তেওঁ স্বামীক কৈছে, হে স্বামী,
এইটো তোমাৰ সুহীৰ বন্ধু লক্ষ্মীপতি ভগৱন্ত কৃষ্ণ এতিয়া দ্বাৰকাত আছে। তোমাৰে যদি সুহীৰ বান্ধৱ হয়, গুৰু গৃহত যদি একেলগে তুমি পঢ়িছিলা, তাকে কৈ কৈ তুমি আনন্দ কৰি থকা, আৰু সেইজন তোমাৰ পৰম বান্ধৱ যদি হয়, তেতিয়াহ'লে তেওঁ দ্বাৰকাত ইমান সুখ আৰু স্বাচ্ছন্দ্য ৰূপে জীৱন কটাইছে, তুমি কিয় ইমান দৰিদ্ৰ জীৱন কটাব লগা হৈছে? গতিকে তোমালোকৰ মাজত নিশ্চয় বৈষম্য থাকিব নালাগে। গতিকে এই দৰিদ্ৰ জীৱনৰ অৱসান যেনেকেই নহওক আপুনি কৰিব লাগিব। এবাৰ হ'লেও তোমাৰ স্বামী বা তোমাৰ ঈশ্বৰ, তোমাৰ সখা সেই কৃষ্ণকে এবাৰ তুমি দৰ্শন নকৰা কিয়? এনেদৰে আজি বিপ্ৰপত্তিয়ে ক'ব লগা হৈছে, গুৰুৰ গৃহত পঢ়ন্তে সমস্তে কৰিলন্ত উপকাৰ, মহামিত্ৰ কৃষ্ণ আচন্তে দূৰ, দৰিদ্ৰ দুখ তোমাৰ। জগতৰ ঈশ্বৰ কৃষ্ণ তোমাৰ বোলে মহামিত্ৰ, ওচৰতে আছে, তথাপিও তোমাৰ ইমান দুখ বুজিব পৰা নাই। বুজি কিয় তুমি এই দুখটো তুমি নিজে নিজে তুমি বহন কৰি লৈছা? এই কথাটোৰ এটা উত্তৰ এতিয়া কোনেও দিব পৰা নাই। হেৰাম আৰু বিশেষত ব্ৰাহ্মণত হিত, কৃষ্ণ হে জগত বিদিত, অনাথ জনৰ শৰণ প্ৰসিত, হৰিষে মহা সমস্তে ঈশ্বৰ গুণৰ ঐশ্বৰ্য, ভকতৰ প্ৰিয় গতি, সজন ৰঞ্জন পৰমাশ্ৰয়, জানা কৃষ্ণ রাম তাহার মহিমা কি মই কহিব, মহামূঢ় তিনি জাতি, শুনা মহাভাগ ধৰাতান লাগ, গুচুক দুখ যায়োটা নথানে অপহিও শৰণে, কৃপাময় নাৰায়ণ, কুটুম্বী বাবনে দুখ পাবে বুলি, দিবন্দ বিষ্ণৰ ধন। এতিয়া বিপ্ৰপত্তি মনৰ যিটো ভাৱনা আজি কিমান সুন্দৰভাৱে তেওঁক বুজাবৰ কাৰণে যত্ন কৰিছে, প্ৰকাশ কৰি দিছে যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁৰ অনেক গুণ আৰু যশৰ কথা মই শুনিছোঁ, বুজিছোঁ। তেওঁ কেতিয়াও কাৰো প্ৰতি বৈষম্য নকৰে। তাতে তুমি হ'লা তেওঁৰ পৰম মিত্ৰ, তোমাৰ পৰম সখা। গতিকে সেইজনক কেতিয়াও তেওঁ নিশ্চয় অনাদৰ নকৰে, এই কথা ভাবিব নোৱাৰে। কিন্তু মই দেখিছোঁ, বুজিছোঁ, তুমি নিজে নিজেহে এই দিনহীন জীৱনটো তুমি ৰক্ষা কৰি আছা। তুমি এবাৰ হ'লেও যদি তুমি কৃষ্ণৰ ওচৰলৈকে যোৱা, সেই সৰ্বজনতা অন্তৰ্যামী প্ৰভু ভগৱন্তৰ জনৰ ওচৰত তুমি একো বিচাৰিব নালাগে। তোমাৰ অৱস্থাটো দেখিয়েই নিশ্চয় জগতৰ ঈশ্বৰ কৃষ্ণই তোমাৰ সৰ্বস্ত দুখ মোচনৰ কাৰণে তেওঁ নিশ্চয় সিদ্ধান্ত কৰিব।
আৰু মই ভাবোঁ তুমি এবাৰ গ'লে আমাৰ দৰিদ্ৰ জীৱনৰ অৱসান ঘটি যাব। কাৰণ স্বয়ং প্ৰভু ভগৱন্ত এতিয়া তেওঁ ক'ত আছে? তেওঁ আকাশত আছে, স্বৰ্গত আছে, বৈকুণ্ঠত আছে, সৰ্বত্ৰতে তেওঁ ভোগৰ সমস্ত শক্তিখিনি তেওঁ লৈ আছে। কিন্তু তুমি তোমাৰ সেই সখাজন থকাৰ সময়তো তুমি কিয় তেওঁৰ ওচৰলৈকে যোৱা নাই? কিয় তুমি এবাৰ দেখা কৰা নাই? এবাৰ তুমি দেখা কৰিলে তোমাৰ এই অৱস্থাটো বা আমাৰ এই অৱস্থাটো ৰৈ নাথাকে। সেইকাৰণে মই কাটৰ অনুৰোধ কৰিছোঁ, তুমি এবাৰ হ'লেও তেওঁক তুমি দৰ্শন কৰিবলৈ যত্ন কৰা। এয়া হৈছে বিপ্ৰ পত্নীৰ মনৰ বাঞ্ছা। চাওক গুৰু সমস্ত এইখিনি আমি ক'ব লাগিব। সঁচাকৈ বহুতে প্ৰশ্ন কৰে, বিপ্ৰ দামোদৰৰ ইমান দুৰ্দশাগ্ৰস্ত দিনখিনি জীৱনটো ভগৱন্তই কিয় সহ্য কৰিব লগা হৈছে? কিয় চাই থাকিব লগা হৈছে? কিয় তেওঁ ইচ্ছা কৰিও চব দিব পাৰে, কিন্তু ইচ্ছা কৰিও দিব পৰা নাই? তাৰ এটা কাৰণ আছে। আপোনালোকে নিশ্চয় জানে যে সৰ্বহাৰা বা ইমান দৰিদ্ৰ জীৱন আচলতে বিপ্ৰ দামোদৰে নিজেই এই জীৱনটো তেওঁ ক'বলৈ গ'লে বুটলি লৈছে। তেওঁ নিজেহে এই দৰিদ্ৰ জীৱনটো লৈছে। যে কিয় ল'ব লগা হ'ল এই দৰিদ্ৰ জীৱনটো? কিয় কৃষ্ণক সেই দৰিদ্ৰ জীৱনৰ লগত সম্বন্ধ নকৰি আজি তেওঁ যিটো ভক্তি ধৰ্মৰ নিদৰ্শন দেখুৱালে ভাবিলে আচৰিত লাগে। ইয়াৰ ৰহস্যটো নিশ্চয় অকণমান ক'ব লাগিব গুৰুসকল। কিয় বিপ্ৰ দামোদৰ ইমান দুখীয়া হ'ল? কিয় কৃষ্ণ ইমান বৈকুণ্ঠপতি হৈও তেওঁক একো দিব নোৱাৰিলে, দিব পৰা নাই? তাৰ কাৰণ আছে। যিদিনাখনে বিপ্ৰ দামোদৰক গুৰু কিহত চিনি পালে, প্ৰথম সখা বুলি কৃষ্ণই সমাধান কৰিলে, সেইখিনিলৈকে ঠিকে আছে। কিন্তু তেওঁলোকৰ গুৰু গৃহত থাকি যিখিনি কৰ্ম কৰিব লাগে, বিশেষকৈ খৰি লোৰা বা গুৰু গৃহৰ ইটো সিটো কৰ্ম কৰি দিয়া, পুত্ৰ হিচাপে শিষ্য হিচাপে সেইখিনি কৰ্ম কৰিবলৈ তেওঁলোক বাধ্য থাকে। এদিন কি হ'ল, সন্দীপনী গুৰুৰ আশ্ৰমৰ ওচৰতে এগৰাকী বৃদ্ধা থাকে, ব্ৰাহ্মণী থাকে। তেওঁ ভিক্ষা মাগি মাগি য'তে ত'তে তেওঁ ভিক্ষা মাগি মাগি যি পায় তাকে তেওঁ আনে, বৰ নিজৰ কুটিৰত আনন্দ মনেৰে ভগৱন্তক দি সেৱা পূজা কৰি, ভগৱন্তক পূজা অৰ্চনা কৰি তাৰপিছত তেওঁ যি পায় তেওঁ তাক গ্ৰহণ কৰে। এনেদৰে তেওঁ অকলে সেই ব্ৰাহ্মণীয়ে সুন্দৰভাৱে জীৱন যাপন কৰি আছে। এদিন তেওঁ ঘূৰি আহোঁতে, ভিক্ষা মাগি ঘূৰি আহোঁতে তেওঁ বিলম্ব হৈ গ'ল, আন্ধাৰ হৈ গ'ল। সিদিনাখন ঈশ্বৰক কৰ্মখিনি কৰিবৰ কাৰণে তেওঁৰ সময় নহ'ল। গতিকে সিদিনাখন তেওঁ নিজে চিন্তা কৰিছে যে মই যে ঈশ্বৰক নিদিয়াকৈ মই কেনেকৈ এতিয়া ভোগ কৰিম। গতিকে নাই, আজিলৈকে মই লঘোণে থাকিম, মই কৃষ্ণ নামকে লৈ থাকিম। কাইলৈ ব্ৰহ্মপুৱাতে মই ভগৱন্তকো মই পূজা কৰিম, ভগৱন্তকো এই ভোগখিনি দিম, তাৰপিছতে মই যি পাওঁ সেইখিনি মই ঈশ্বৰৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিম। এনেদৰে ঈশ্বৰৰ নাম লৈ সিদিনাখন ব্ৰাহ্মণে নিজৰ কুটিৰত এই ভিক্ষাৰ যিটো টোপোলা, সেই টোপোলাটো মূৰৰ শিতানতে লৈ তেওঁ শুই আছে। তেওঁ নিদ্ৰামগ্ন অৱস্থাত গভীৰ নিশা তেওঁৰ গৃহত দুটা চোৰ প্ৰৱেশ কৰিলে। ব্ৰাহ্মণী গৃহত ক'ত কি আছে নাই চব চাই ক'তো একো নাপালে। দেখিছে ব্ৰাহ্মণী মূৰ শিতানত এটা টোপোলা আছে, আৰু সেই টোপোলাটোকে টানি লৈ এতিয়া চোৰ দুটাই যেনেকেই নহওক দুৱাৰখন পাৰ হ'বলৈ যত্ন কৰোঁতেই কিবা এটা শব্দ হ'ল। ব্ৰাহ্মণীটো সাৰ পাই যেতিয়া টোপোলাটো চাইছে, টোপোলাটো নাই। লগে লগে তেওঁতো চিঞৰি উঠিলে, চোৰ 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 বুলি যেতিয়া হুলস্থুল কৰি দিলে। আৰু চোৰকেইটাও টোপোলাটো লৈ ধৰা পৰিম বুলি ভয়তে তৰা নৰা ছিগি দৌৰ মাৰিলে। পিছে পিছে এই ব্ৰাহ্মণেও আহি দৌৰি দৌৰি তেওঁলোকক ধৰিবৰ কাৰণে বিচাৰিছে। তেওঁৰ মনত এটাই, মই ঈশ্বৰক দিবলৈ থৈ দিয়াত এই ভোগটো তোমালোকে চুৰ কৰি নিবা, মই ঈশ্বৰক দিব নোৱাৰিম। গতিকে তোমালোকে দুৰ্জন ইত্যাদি ইত্যাদি তেওঁ ভাৱনাৰে এতিয়া চোৰ দুটাক বিচাৰি বিচাৰি পিছে পিছে আহিল। কিন্তু চোৰকেইটাই যেতিয়া গম পাই গ'ল যিকোনো মুহূৰ্ততে ব্ৰাহ্মণীয়ে
হয়তো আমাক ধৰা পেলাব পাৰে। লগে লগে ওচৰতে সন্দীপনী ঋষিৰ আশ্ৰম আছে, আশ্ৰমত চোৰ দুটা সোমাই গ'ল। যেতিয়া সন্দীপনী ঋষিৰ আশ্ৰমত সোমাই গ'ল, ব্ৰাহ্মণীয়েতো গম পাই গ'ল। কিন্তু এতিয়া সীমাত থাকি ব্ৰাহ্মণে চিন্তা কৰিছে, মই গুৰুৰ গৃহত মই চোৰ ধৰিবলৈ যাম নেকি? তেওঁ নিজৰ মনত কিমান এটা দ্বিধা ভাৱনা এটা ল'লে, মই যদি ব্ৰাহ্মণৰ ঘৰত যদি চোৰ বিচাৰি যাওঁ তেতিয়াহ'লে মোৰ এটা ডাঙৰ দুখ হ'ব, অপৰাধ হ'ব। গতিকে তেওঁ চিন্তা কৰিলে, নাই মই নাযাওঁ। কিন্তু চোৰকেইটাতো ইয়াতে সোমাইছে। গতিকে চোৰকেইটাক উদ্দেশ্য কৰি চোৰকেইটাক শুনাই সেই ব্ৰাহ্মণে এটা অভিশাপ দিলে, হে দুৰ্জন চোৰ, তোমালোকে যোনেই নহওক, মই এই দ্ৰব্যভাগ চোৰ কৰি নিছা, কিন্তু যিয়ে এই দ্ৰব্যভাগ ভোজন কৰে সি দৰিদ্ৰ দৰিদ্ৰ সাত দৰিদ্ৰ হ'ব লাগিব। এই বুলি যেতিয়া অভিশাপ দিলে, অভিশাপ দি ব্ৰাহ্মণী গুচি আহিল। চোৰকেইটাই যেতিয়া অভিশাপটো শুনা পালে, এতিয়া তেওঁলোকতো ভয়ত এতিয়া অন্ধকণ্ঠ ভোগাই গ'ল, কি কৰিম এতিয়া? গতিকে সেই টোপোলাটো তাতে এৰি থৈ তেওঁলোকো গুচি গ'ল। ইয়াৰ পিছত কি হ'ল, পিছদিনাখন ৰাতিপুৱা যেতিয়া সন্দীপনী গুৰুৰ পত্নীয়ে আশ্ৰমখন যেতিয়া চাফা কৰিবৰ কাৰণে, পৰিষ্কাৰ কৰিবৰ কাৰণে যেতিয়া চাৰিওফালে ঘূৰি ফুৰোঁতেতো টোপোলাটো পাই গ'ল। টোপোলাটো পাই গুৰু মাতৃয়ে চিন্তা কৰিছে যে আজিতো গৃহত একো এটাই নাই, কিন্তু এই টোপোলাটো ক'ৰ পৰা পালে? তেওঁ মোক ভাবি ল'লে সহজতে যে ঈশ্বৰে মোক আজি কৃপা কৰিলে, ঈশ্বৰে দান দিলে হ'ব। এই টোপোলাটো সযতনে আনি তেওঁ ভিতৰত থৈ দিলে। আৰু সিদিনাখনে বিপ্ৰ আৰু কৃষ্ণ দুয়োজনকে মাতি আনি দুয়োজনকে খৰি লৰিবৰ কাৰণে বনলৈকে পঠিয়াইছিল। ইয়াৰ আগতে বহুকেইজনক পঠায়, কিন্তু সিদিনাখন কৃষ্ণ আৰু দামোদৰ দুজনকে পঠিয়াইছিল। আৰু এই টোপোলাটো বিপ্ৰৰ হাতত তুলি দি ব্ৰাহ্মণী ক'লে যে যেতিয়া তোমালোকৰ ভোক লাগিব দুয়োজনে ভগাই খাবা। এই বুলি বিপ্ৰৰ হাতত কৃষ্ণক দেখাকৈ টোপোলাটো দি দিলে। দুয়োজনে বনলৈ আহিল খৰি লৰি। এটা সময়তো ব্ৰাহ্মণৰতো ভোক লাগিছে, দুপৰীয়া হৈছে। তাৰপিছত তেওঁ চিন্তা কৰিছে যিটো খাবলৈ হ'ল, তেতিয়া মনে মনে তেওঁ টোপোলাটো ভালকৈ লিৰিকি বিচাৰি চাই তেওঁতো গম পাই গ'ল। তেওঁ আচলতে টিকালজ্ঞ, তেওঁ ভূত ভৱিষ্যতৰ কথা চব জানি তেতিয়া গম পাই গ'ল যে অভিশপ্ত এই খান্দৰ গুৰি টোপোলাটো এতিয়া কৃষ্ণ আৰু মোৰ দুজনৰ অংশ আছে, দুয়োজনেতো খাব লাগিব। বিপ্ৰই চিন্তা কৰিছে, মই যদি এই ভাগটো মই খাওঁ তেতিয়াহ'লে মই দৰিদ্ৰ হ'ম। মই দৰিদ্ৰ হোৱাটো ডাঙৰ কথা নহয়, কিন্তু এই ভাগটো যদি কৃষ্ণই যদি খায়, কৃষ্ণটোতো দৰিদ্ৰ হ'ব, যে মোৰ লগতে কৃষ্ণও ডাল দৰিদ্ৰ হ'ব। তেতিয়া লগে লগে তেওঁ চিন্তা কৰিলে, নাই নহ'ব, মোৰে যি হয় হওক, কিন্তু ঈশ্বৰ কৃষ্ণৰ কেতিয়াও যেন একো হ'ব নোৱাৰে। গতিকে তেতিয়া তেওঁ এটা বুদ্ধি কৰি তেওঁ কৈছে যে হে সখী, মোৰ এতিয়া ভোক লাগিছে, মই ইমান দুৰ্বল হৈ পৰিছোঁ, এতিয়া মই পানী অকণমান আনিবলৈ যাব নোৱাৰোঁ, গতিকে মই ইয়াতে ৰৈ আছোঁ, তুমি যিকোনো প্ৰকাৰে পানী অলপ লৈ আহা, আৰু তাৰপিছত আমি দুয়োজনে আমি মানে ভোগটো আমি কৰিম। এফালে কৃষ্ণ গুচি গৈছে। কৃষ্ণ গুচি যোৱাৰ পিছতে তেওঁ লাহেকৈ টোপোলাটো খুলি লৈ এতিয়া তেওঁ চিন্তা কৰিলে যিকোনো সময়তে কৃষ্ণই পানী লৈ আহিব, অহাৰ লগে লগে যদি মোক বিচাৰে দিয়া মোৰ ভাগটো মইতো দিব লাগিব। গতিকে কৃষ্ণ আহি পোৱাৰ আগতেই তেওঁ গোটেই খান্দহৰ টোপোলাটো নিজৰ ভাগটো কৃষ্ণৰ ভাগটো খাই দিলে। অন্তৰ্যামী কৃষ্ণ এইটো বুজি আছে। লগে লগে তেওঁ অন্তৰাত্মাত কেনেকুৱা এটা ভাৱনা আহিছে, তেওঁ মনত চিন্তা কৰিছে, হে সখী, তুমি এই কৰ্মটো কৰিলা, তুমি মোক ডাল দৰিদ্ৰৰ পৰা ৰক্ষা কৰিবলৈ গৈ তুমি মোৰ হৈ মোৰ গোটেই দৰিদ্ৰতাখিনি, তুমি অভিশাপখিনি তুমি নিজেই তুমি লৈ ল'লা। গতিকে এতিয়া কি কৰিব? যি কৰিলেতো বিপদ আহোঁতে কৰিলেই। এতিয়া তাৰপিছত তেওঁ যেতিয়া পানী লৈ আহিছে, নজনা ভাউজে সুধিছে, সেই সখী দিয়া, মোৰ ভাগটোকো দিয়া। তেতিয়া অতি বেঙা হাঁহি এটা মাৰি, অতি অভিনয়
এটা ৰূপ দেখুৱাই কৃষ্ণ ক'লে যে সুখী জানেইতো খকুৱা ব্ৰাহ্মণৰ ভোগ কিমান, মই আৰু ৰৈ থাকিব নোৱাৰি, মই তোমাৰ ভাতটোক খাই পেলালো, তুমি কি কৰা কৰা। এইখিনি সময়তে কৃষ্ণই মনে মনে কান্দিছে, কিন্তু তেওঁতো ক'ব নোৱাৰে। তেওঁ কৈছে তুমি মোৰ সৰ্বস্বখিনি দুখখিনি তুমি কাঢ়ি ল'লা, এতিয়া মই তোমাক কেনেকৈ উপকাৰ কৰিম কোৱা। তুমি যেতিয়ালৈকে তুমি মোৰ পৰা একো এটা নিবিচাৰা তেতিয়ালৈকে মই তোমাক দিব নোৱাৰো, কাৰণ এতিয়াৰ পৰা তুমি মোৰ হৈ দৰিদ্ৰতাখিনি তুমি খুজি ল'লা, আৰু মই তোমাৰ হৈ কৰিব পৰা যিটো ৰাস্তা এটা তোমাৰ হাতৰ মুঠিত তুমি ৰাখি থৈ দিলা। যেতিয়ালৈকে তুমি হাতৰ মুঠিটো খুলি নিদিবা তেতিয়ালৈকে মই একো কৰিব নোৱাৰো। এইকাৰণে ভগৱানে মনে মনে এটা লীলা কৰিছে, এটা অভিমান কৰিছে। তুমি আজি মোৰ ভাগৰ এই এমুঠা চাউল তুমি আজি খালা, এই এমুঠা চাউলৰ ধাৰ তুমি এদিন হ'লেও তুমি মোক মাৰিব লাগিব। তুমি এদিন হ'লেও এই এমুঠা চাউলৰ যেতিয়া ধাৰটো মাৰিবা সিদিনাখন বৰাবৰ হৈ যাব। তাৰ পিছত মই যি দিব লাগে বৰাবৰ কৰি দিবি। ভগৱন্তে ভাবি আছে যে কোনদিনা তেওঁ মোক এমুঠা চাউল আনি দিব, যিদিনাখনে দিব সেইদিনাখনেই তেওঁ ধাৰ মুক্ত হৈ গ'ল, আৰু তেওঁ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাথাকে। মোৰ যিমান সম্পদ তেওঁৰে সম্পদ হ'ব, গতিকে মোৰ সম্পদৰ বৰাবৰ যেতিয়া হৈ যাব তেতিয়া ভগৱন্তে তেওঁৰ হৈ যিখিনি কৰিব লাগে সেইখিনি নিশ্চয় কৰাৰ সুযোগটো সিদিনাখনে হ'ব। কিন্তু এইকাৰণে ভগৱন্তেও তেওঁ ইমান মহা দুখৰ কথা জানি শুনিও তেওঁ ওচৰলৈ আহিব পৰা নাই। ওচৰলৈ আহিলেই যে সমস্তখিনি হৈ যাব, গতিকে এয়া হৈছে ভগৱন্তৰ লীলা। এতিয়া বিপ্ৰ দামোদৰৰ পত্নীয়ে তেওঁ সোঁৱৰাই দিছে যে ইমান দাল দৰিদ্ৰ জীৱনৰ অৱসান নিশ্চয় হ'ব তুমি যেতিয়া কৃষ্ণৰ ওচৰলৈ যাবা। কৃষ্ণ অন্তৰ্যামী তেওঁ বুজি পাব, তুমি একো ক'ব নালাগে, তোমাৰ উপস্থিতিয়ে সমস্ত সমাধান কৰি দিব। এই কথাষাৰ শুনাৰ পিছত বিপ্ৰ দামোদৰৰ মনত বেলেগ এটা ভাৱনাহে সোমাইছে যে কৃষ্ণৰ ওচৰলৈ যাম, কৃষ্ণই মোক বহুত কিবা কিবি দিব, এইটো ভাৱনা তেওঁৰ মনত অহা নাই। তেওঁৰ মনত ভাৱনা আহিলে এটাই যে কৃষ্ণও বুঢ়া হৈ গৈছে, ময়ো বুঢ়া হৈ গৈছো, গুৰু কিহঁতে লগ পোৱা আজিলৈকেতো লগ পোৱা নাই, ধ্যানতহে পাই আছো তেওঁক, কিন্তু শাৰীৰিকভাৱেতো আমি লগ পোৱা হৈ নাই। হঠাৎ যদি তেওঁ গুচি যায়, হঠাৎ যদি মই গুচি যাওঁ, তেতিয়াহ'লে এইটো জীৱনততো আমাৰ আৰু দেখা দেখি নহ'ব। নাই, এইটো সুযোগতে যেতিয়া ব্ৰাহ্মণীয়ে মোক তালৈ পঠিয়াইছে, গৃহখনৰ দায়িত্ব যিহেতু ইমান দিনে মই লৈ আছোঁ বুলি অহংকাৰ কৰাৰ কাৰণত মই কৃষ্ণৰ ওচৰলৈ যোৱা নাই। কৃষ্ণৰ ওচৰত মোৰ অভিমান আছিল, তেওঁ মোক চব জানে, জানি কৰি তেওঁ যি দিব লাগে তাকে দিছে, আৰু মই কি বিচাৰিব লাগে? মইহে তেওঁৰ ওচৰলৈ যাব লাগে নেকি? তেওঁ মোৰ ওচৰলৈ আহিব নালাগে নেকি? এনেকুৱা এটাও হয়তো মনত কিছুমান ভাৱনা থাকিব পাৰে। কিন্তু যদি ব্ৰাহ্মণে ক'লে যে তুমি যে অতি শীঘ্ৰে তেওঁৰ ওচৰলৈকে যোৱা, তেতিয়া তেওঁ মনৰ ভাৱ সলনি হৈ গ'ল যে মই যাব লাগিব কৃষ্ণৰ ওচৰলৈ, ঈশ্বৰৰ ওচৰলৈ। কিয়নো কোন সময়ত তেওঁ এৰি যায় ধৰাধাম, কোন সময়ত মই এৰি যাওঁ ক'ব নোৱাৰোঁ, কিন্তু তেওঁ গুচি যোৱাৰ আগতে এবাৰ আমি নিশ্চয় লগ হ'ব লাগিব। তেওঁৰ দৰ্শনৰ অভিলাষ এতিয়া তেওঁৰ অন্তৰৰ মাজত এতিয়া তীব্ৰ হ'বলৈ আৰম্ভ কৰিছে। সেই অভিলাষ লৈ তেওঁ সংকল্প লৈছে, নাই, মই গৃহ ত্যাগ কৰি মই নিশ্চয় সখীৰ ওচৰলৈ যাব লাগিব। কৃষ্ণ আচন্ত সম্প্ৰতি দ্বাৰকাতে হৰি নতু যন্ত দূৰ দেখ পূজবৃঞ্চিত তদু অনেক বংশৰ কৰন্ত ৰংগ তাহানে কমল চৰণ যুগল যি পুনু প্ৰেমে
দেন্ততাংক কৃপাময় আনকুন অৰ্থ কাট ভুজ যত মায়াময় অল্প তৰ ভকত কটাক বিবেক সাক্ষাৎ ইচ্ছা নাহি মাধৱ এতেকে পৰম পদকুল ভিবা কৃষ্ণৰ পাখে চলিও দৰিদ্ৰ দুখক এৰাই নিষ্ঠে প্ৰভু মোৰ বাক্য এতিয়া ব্ৰাহ্মণে পুনৰ কৈ আছে, হে স্বামী, একেবাৰে ওচৰতে আছে দ্বাৰকা, তাতে আছে জগতৰ ঈশ্বৰ ভগৱন্ত, আৰু তেওঁ নিজৰ সমস্ত বংশ ইষ্ট কুটুম্ব ভোজ বংশ, বিঞ্চি বংশ, যদু বংশ, সেই অনেক বংশৰ লগত তেওঁ অনেক ৰংগলীলা কৰি আছে, আনন্দ কৰি আছে, সকলোকে তেওঁ কৃপা কৰি আছে। আৰু সেইসকলে তেওঁক যেনেদৰে পূজা কৰিব লাগে, চৰণ সেৱা কৰিব লাগে, সেইখিনি কৰ্ম কৰি আছে। যিসকলে মহাভক্তিভাৱেৰে তেওঁৰ চৰণ বৰ্ণনা কৰে, সেই ভগৱন্তৰ স্বৰূপটো জানো, তেওঁ ইমানেই সন্তুষ্ট হয় ভকতৰ প্ৰতি, তেওঁ বোলে নিজৰ চতুৰ্ভুজ ৰূপটোকো সেই ভকতক তেওঁ প্ৰদান কৰে। তুমিওতো কিমান মহাভক্ত, দিনে নিশাই কেৱল তেওঁৰ নাম জপ কৰি আছা, তেওঁৰ নামতেই তুমি নিজকে সমৰ্পণ কৰি আছা। তোমাক দেখাৰ লগে লগে নিশ্চয় তোমাকো তেনেদৰে এটা মহা কৃপা কৰিব, তোমাকো তেওঁৰ চতুৰ্ভুজ ৰূপটো প্ৰদান কৰিব পাৰে। গতিকে তাৰ লগে লগে আমাৰতো সমস্ত দুখ আপদ এইবিলাকটোতো নাশ হৈ যাব। গতিকে সেইকাৰণে কৈছে, ভকতক তাক বিবেক সাক্ষাৎ ইচ্ছা নাহি মাধৱৰ, এতেকে পৰম পদক লভিবা কৃষ্ণৰ পাখে চলিও দৰিদ্ৰ দুখক এৰাই নিষ্ঠে প্ৰভু মোৰ বাক্য নবাধিও। যে কৈছে যে এইকাৰণে তুমি কৃষ্ণৰ ওচৰলৈ গ'লে তুমি কৃষ্ণৰ পৰম পদহে লাভ কৰিবা। তুমি কৃষ্ণৰ পৰা একো বিষয় বিচাৰিব নালাগে, কিন্তু কৃষ্ণই তোমাক উপকাৰ কৰাৰ লগে লগে আমিও সমস্ত দৰিদ্ৰ জীৱনৰ পৰা নিস্তাৰ পাম। গতিকে এইবাৰ তুমি মোৰ কথা কেতিয়াও অনাদৰ নকৰিবা। আজি এনেদৰে তেওঁ ভাত যাই কোৱাৰ পিছত তেওঁৰ ভাৱনা সলনি হ'বলৈ বাধ্য হৈছে। হে ৰাম হে নয় কাৰুণ্য বচনে অনেক অভাচায়ে যেবে প্রার্থিলা শুনিবি প্রবর গুণিয়া মনত পৰম হৰিষ ভৈলা বুৰন্ত ব্ৰাহ্মণ অনাচ নাহি কিছু ধন এহি লাভ পৰম উত্তম শ্লোকক কৃষ্ণক দেখিব সফল হৈব জনম। এহি তত চিন্তি চলিবাক প্ৰতি কৰিলা গৃহম ভজ
যাক বুলন্ত শুনিও কল্যাণী চলিব মিত্ৰ গৃহ গৃহত যি কিছু অসন্দেহ আশ্ৰয় সতৰে দিওক আনি স্বামীৰ বচন শুনিও ৰংগ মনে এখনে কৈলা ব্ৰাহ্মণী। হে গুৰু সমস্ত আই মাতৃ সমস্ত, এইখিনিতে আমাক এটা অতি সুন্দৰ সাংসাৰিক বা গৃহস্থ ধৰ্মৰ এটা উদাহৰণ আমাক দিছে। যেতিয়া ভাৰ্যাই ক'লে যে তুমি তোমাৰ সখীৰ ওচৰলৈ ঈশ্বৰৰ ওচৰলৈকে তুমি যোৱা, আৰু এই বুলি কোৱাৰ লগে লগে কিমানটা সাধন হৈ গৈছে এই বাক্যৰ সাৰতে। সাংসাৰিক ধৰ্মৰ কিমান গুৰুত্ব এই বাক্যশাৰীতে লুকাই আছে, চিন্তা কৰি চাওক। যে স্বাভাৱিকতে এজন গৃহস্থই মায়াৰ মাজত বন্দী হৈ থাকে কাৰ কাৰণত? ভাৰ্যা পুত্ৰ এই ইষ্টজনৰ ভৰণ পোষণৰ কাৰণতে জানো সংসাৰৰ মায়াত বন্দী হৈ থাকিব লগা নহয় জানো? সেইকাৰণে গৃহখন ত্যাগ কৰিব নোৱাৰে। কিন্তু সেই ভাৰ্যাগৰাকীয়ে যদিহে পৰিয়ালৰ মংগলৰ কথা চিন্তা কৰে, সমস্তৰে মংগলৰ কথা চিন্তা কৰে, তেতিয়াহ'লে গৃহস্থজনক শুদ্ধ স্থানলৈকে তেওঁ পঠিয়াবৰ কাৰণে তেওঁ যত্ন কৰিব লাগিব। তেওঁ অনুপ্ৰেৰণা দিব লাগিব যে যোৱা, তুমি গুৰুৰ ওচৰলৈকে যোৱা, তুমি ঈশ্বৰৰ ওচৰলৈকে যোৱা, তুমি মংগলময় সমস্ত কৰ্ম ধাৰণাৰে ঈশ্বৰক পূজা কৰা। এনেদৰে যিগৰাকী নাৰীয়ে নিজৰ স্বামীক প্ৰেৰিত কৰে, সেইখন গৃহ জানিব, সেইখন গৃহত ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্পক্ষ সাধন হৈ যাব। কিন্তু যিখন গৃহত নিজৰ ভাৰ্যাগৰাকী বা নাৰীগৰাকীয়ে স্বামীক নিজৰ হাতৰ মুঠিত ৰাখিবৰ কাৰণে যত্ন কৰি কোনো কাৰণতে গৃহৰ পৰা ওলাবৰ কাৰণে, গৃহৰ পৰা আঁতৰিবৰ কাৰণে যদি তেওঁক মানে হেৰি নকৰে, পৰিৱেশ নিদিয়ে, বেলেগ কথা জগতৰ কথা ঈশ্বৰৰ কথা ভাবিবৰ কাৰণে পৰিৱেশ নিদিয়ে, সেইখন গৃহত কেতিয়াও ধৰ্ম অৰ্থ কাম মোক্ষ কোনোটোৱে সাধন নহ'ব। গতিকে আজি বিপ্ৰ দামোদৰ পত্নীয়ে কৈছে যে তুমি যোৱা দ্বাৰকালৈ, দ্বাৰকালৈ গ'লে তোমাৰ ঈশ্বৰ দৰ্শন হ'ব, সুহৃদ বান্ধৱৰ দৰ্শন হ'ব, তোমাৰো কল্যাণ হ'ব আৰু আমাৰো কল্যাণ হ'ব। তাৰ জৰিয়তে এতিয়া কি গৃহ কৰ্ম সাধন হৈ গৈছে চাওক। তেওঁৰ মনত এটা সাহস আহিল যে ইমান দিনে যে মই কৃষ্ণৰ ওচৰলৈ যোৱাৰ কথা ভাবিব পৰা নাছিলোঁ, তোমাৰ কাৰণে ভাবিব নাছিলোঁ। কি কাৰণে? মোৰ এই শিশুকেইটাৰ কাৰণে। মই এতিয়া ভিক্ষা মাগি যি পাওঁ আনি পেলাই দিওঁ, সেইখিনিকে খাই। মই যদি ভিক্ষা নকৰোঁ কোনে? মই যদি আনি পেলাই নিদিওঁ কোনে আনি দিব? গতিকে এইকাৰণে মই যাব পৰা নাছিলোঁ। কিন্তু তুমি যদি আজি ক'লা যে মই যদি গৃহৰ পৰা যাব লাগে, তেতিয়াহ'লে মই যাম। কিন্তু যোৱাৰ লগে লগে এই গৃহখনৰ দায়িত্ব কোনে ল'ব? গতিকে গৃহৰ দায়িত্ব লগে লগে দিলে। কি বুলি? এতিয়া তুমি মোক গুৰুৰ ওচৰলৈ পঠাইছা, মোক সখীৰ ওচৰলৈ, সখাৰ ওচৰলৈ পঠাইছা। বন্ধুৰ গৃহলৈকে গ'লে যি এটা ৰীতি নীতি ধৰ্ম আমি পালন কৰিব লাগে, নিশ্চয় খালী হাতে মই বন্ধুৰ ঘৰলৈ, সখাৰ ঘৰলৈ যাব নোৱাৰোঁ, কিবা এটা মই লৈ যাব লাগিব। গতিকে তুমি যদি পঠাইছা, দিয়া গৃহত কি আছে দিয়া, মই সেইখনকে লৈ যাওঁ। লগে লগে ভাৰ্যাগৰাকীয়ে কৈ দিলে, হ'ব আপুনি চিন্তা কৰিব নালাগে, ইমান দিনে আপুনি আমাক ভিক্ষা মাগি মাগি খোৱালে, উপাৰ্জন কৰি খোৱালে, আজি ঈশ্বৰৰ কাৰণে মই অকণমান কষ্ট কৰিব নোৱাৰিমনে? গতিকে আপুনি বহক, মই তৎক্ষণাতে যি পাওঁ লৈ আহোঁ। ঘৰত গৈ দেখিছে একো নাই, তথাপিও তেওঁ হতাশ হোৱা নাই, তথাপিও তেওঁ আনন্দ মনেৰে তেওঁ কৈছে, আপুনি খন্তেক ৰওক, মই এই লৈ আহিছোঁ। প্ৰথমবাৰ
তেওঁ পৰিয়ালৰ দায়িত্ব লৈ তেওঁ তেতিয়া 5 ঘৰ মানুহৰ গৃহত তেওঁ স্বামীৰ হৈ ভিক্ষা মাগিবলৈ গৈ আছে। মনত এটাই ভাৱনা যে মই আজি যাব লাগিব আৰু কৃষ্ণৰ কাৰণে মই কিবা এটা আনিব লাগিব। জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তে যেতিয়া জানিব তেওঁ মোক দিবৰ কাৰণে কিবা এটা বিচাৰিছে, এই বস্তুটো তেওঁ নিজৰ কাৰণেতো বিচৰা নাই, ভগৱানে তেওঁ নিদিব নেকি? ভগৱানে নিশ্চয় দিব। আৰু সিদিনাখন তাইক নিৰাশ নকৰিলে, প্ৰথমবাৰ গৈয়ে ভগৱন্তৰ কাৰণে 4 মুঠি তেওঁ সান্দহ তেওঁ নিশ্চয় যোগাৰ কৰিবলৈ সমৰ্থ হ'ল। আৰু সেয়াই আনন্দ। আজি এইকাৰণে গুৰুসকল, ঈশ্বৰৰ অৰ্থে যদি আমি কৰ্ম কৰিবৰ কাৰণে মনস্থ কৰোঁ, আমি পিছ হুঁহকি থাকি আমাৰ লাভ নাই। আমি সদায় মনটোকে আগুৱাই দিব লাগে। হাতত নাই ধন, হাতত নাই বেদ, কেনেকৈ কৰ্মখিনি কৰিম বুলি আপুনি পিছুৱাই থকাৰ প্ৰয়োজন নাই। যদি শুদ্ধ অন্তৰে সৈতে, শুদ্ধ ভাৱনাৰ সৈতে আপুনি ঈশ্বৰৰ কৰ্ম কৰিবলৈ বিচাৰিছে, ঈশ্বৰৰ নামত সেৱা কৰিবলৈ বিচাৰিছে, পূজা কৰিবলৈ বিচাৰিছে, যাগ যজ্ঞ কৰিবলৈ বিচাৰিছে, ভগৱন্তে আপোনালোকৰ অন্তৰাত্মাৰ চিত্তত যিখিনি আকৰ্ষণ আছে সেইখিনি বুজি পায়। ক'ৰ পৰা কেনেকৈ সেই সমস্ত সম্ভাৰ ভগৱন্তে আনি দি দিব, আপুনি ততকেই নাপাব। চিন্তা কৰি চাব, ঈশ্বৰৰ নামত, ঈশ্বৰৰ কৰ্মত যিয়ে আগুৱাইবলৈ কাৰণে মনটো দিয়ে, তেওঁ ধনৰ প্ৰয়োজন নাই। ধন নিজে নিজে আহি যাব। ঈশ্বৰৰ অৰ্থে ঈশ্বৰৰ ধন ঈশ্বৰতে প্ৰয়োজন হ'ব। এয়াই হৈছে সংসাৰৰ লীলা, সংসাৰৰ নীতি। আৰু এইখিনি আমি আন্তৰিকতাৰ সৈতে আমি গ্ৰহণ কৰিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, আমি ঈশ্বৰক দিম বুলি দ্ৰব্যবিলাক আমি গোটাই লৈ ঈশ্বৰক নিদি পেলাই যদি আমি নিজে ভোগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে তাৰ ফলটো বেলেগ হ'ব। তাৰ ফল ভুগিব লাগিব। জুই খালে এঙাৰ হাগিবই লাগিব, হয়নে নহয় বাৰু কওকচোন? গতিকে ঠিক তেনেকৈ আমি ঈশ্বৰৰ কৰ্ম কৰিবলৈ যাওঁতে কোনো কাৰণতে আমি শংকাবোধ কৰিব নালাগে। যেনেকৈ আজি উৎকণ নোহোৱা অৱস্থাটো বিপ্ৰ পত্নীয়ে চিন্তাই কৰা নাই যে মোৰ দিব লগা একো নাই বুলি তেওঁ ভাবিব লগা নাই। মোৰ নাই, গোটেই জগতখনেতো ঈশ্বৰৰ জগত। গতিকে ঈশ্বৰৰ জগতত মই ঈশ্বৰৰ হৈ কিবা এটা বিচাৰিলে মই নাপামনে? নিশ্চয় পাম। এই শুদ্ধ ভাৱনা গৈছে আৰু ঈশ্বৰে তেওঁক দিছে। মোৰ কাৰণে তুমি বিচাৰিছা, মোৰ কাৰণে মই তোমাক দি দিম নে? গতিকে তেওঁক সিদিনাখন ক'তো নিৰাশ নকৰিলে আৰু সেই অনুসাৰে 4 মুঠি অন্ন আনি হাঁহি মুখে স্বামীৰ হাতত তুলি দি তেওঁ নিজকে সৌভাগ্যৱান বুলি তেওঁ ভাবিবলৈ এটা সুযোগ পালে। কৃষ্ণ ব্ৰাহ্মণ গণত মাগিয়া পাইলন্ত খালি চাউল 4 মুঠি মহাভক্তি ভাবে সাজিলন্ত তার সারু চাউল চিৰা গুটি ধুতি কানি খানি আনিয়া তাহাত বান্ধিলন্ত যত্ন কৰি স্বামীৰ হস্তত দিলন্ত ব্ৰাহ্মণী লৈলন্ত বিপ্ৰে খাদৰি কৃষ্ণক সুমৰি যাত্ৰা কৰিলন্ত দ্বাৰকা দেশক প্ৰতি মনতে গুণন্ত কিনো সুপ্ৰভাত দেখিব আজি শ্ৰীপতি কৃষ্ণ দৰ্শন নজানো কমন
কৰিলে আজি মোৰ এহি শুনি মনে শিখে যে গমনে চলন্ত ৰংগ যেতিয়া আনন্দ মনেৰে ব্ৰাহ্মণীয়ে 4 মুঠি চাউল আদি যেতিয়া তেওঁৰ হাতত তুলি দিলে আৰু তেওঁ আনন্দ মনেৰে সেই চাউল মুঠি লৈ গৃহৰ পৰা তেওঁ ওলাই আহিল। এইদিনাখন তেওঁৰ গৃহৰ কথা ভাবিব লগা নাই। কিয় নাই? তেওঁ ভাৰ্যাগৰাকীয়ে আইগৰাকীয়ে গৃহৰ দায়িত্ব সম্পূৰ্ণ লৈছে। তেওঁ মুক্ত কৰাই দিছে। তুমি ঘৰখনৰ কথা চিন্তা কৰিব নালাগে, তুমি ঈশ্বৰৰ ওচৰলৈ যোৱা আৰু ঘৰখন কেনেকৈ মই চম্ভালিব লাগে, মই কেনেকৈ ল'ৰাকেইটা মই চোৱা চিতা কৰিব লাগে, এই দায়িত্ব মোৰ। সঁচাকৈ ঘৰখনৰ দায়িত্ব যদি লওঁতা কোনোবা এজন আছে বুলি আমি যদি বিশ্বাস কৰিব পাৰোঁ, ভাবিব পাৰোঁ, তেতিয়াহ'লে গৃহৰ মায়াৰ পৰা জানো আমি সঁচাকৈ মুক্ত হ'ব নোৱাৰোঁ জানো বাৰু? যদি মোৰ আইগৰাকীয়ে যদি ঘৰখনৰ গোটেই দায়িত্বখিনি চম্ভালিব পৰাকৈ তেওঁ মোক বিশ্বাসযোগ্য এটা ধাৰণা দিব পাৰে, তেতিয়াহ'লে মই গৃহৰ কথা চিন্তা নকৰি মই ঈশ্বৰৰ কথা চিন্তা কৰিবলৈ যাওঁতে উভয় কুলৰে মংগল হ'ব। মই যেতিয়া ঈশ্বৰ দৰ্শন পাম, ঈশ্বৰৰ কৃপা পাম, মোৰ লগতে গোটেই পৰিয়ালটো এই ঈশ্বৰৰ কৃপা পাত্ৰ নহ'বনে বাৰু? গতিকে এইকাৰণে আইগৰাকীয়ে সদায় নিজৰ স্বামীক ঈশ্বৰৰ ভক্তি কৰিবৰ কাৰণে এটা পৰিৱেশ দিয়াটো প্ৰয়োজন। যিগৰাকী নাৰীয়ে যদি ঈশ্বৰক ভজনা নকৰে, অন্তৰে সৈতে ঈশ্বৰৰ নামত ধূপ চাকি এটা বন্তি এগছ যদি তেওঁক যদি জ্বলোৱাৰ আচৰণটো যদি নিয়মিতভাৱে কৰিব নোৱাৰে, এইগৰাকী আয়ে কোনোদিন স্বামীক যোৱা আজি বোলে শাস্ত্ৰ হৈছে, ভাগৱত হৈছে, আজি বোলে গুৰু বিহুৰ দিনা, আজি বোলে মহাপৰ্বৰ দিনা আপুনি গৈ গুৰুক এবাৰ নমস্কাৰ কৰি আহক, এই বুলি কোনো কাৰণতে নিজৰ আইগৰাকীয়ে যেতিয়ালৈকে নক'ব তেতিয়ালৈকে সেই পুৰুষজনৰ অন্তৰখন শুদ্ধ নহয়। শুদ্ধ মনে তেওঁ গৃহ ত্যাগ কৰিব নোৱাৰে, শুদ্ধ মনে কাকো ভজনা কৰিব নোৱাৰে। এয়া হৈছে জগতৰ নীতি। এই জগতৰ নীতি এতিয়া আমি বিপ্ৰ দামোদৰ আখ্যানৰ জৰিয়তে আমি তাৰ মহামূল্যটো বুজিব লাগিব। এতিয়া এই বিপ্ৰ দামোদৰে আনন্দ মনেৰে গৃহৰ কথা চিন্তা নকৰি এতিয়া কৃষ্ণ দৰ্শনৰ অভিলাষ তীব্ৰটো হৈছে, কোন সময়ত মই কৃষ্ণক দেখা পাম, কোন সময়ত কৃষ্ণক দেখা পাম, এই ভাৱনালৈ কেনেকৈ তেওঁ দ্বাৰকা নগৰীত উপস্থিত হ'ল নিজেই ক'ব নোৱাৰে। অথচ আজি কিমান বছৰ হ'ল শৈশৱ কালতে লগ পোৱা, গুৰুগৃহতে লগ পোৱা, আজি 2জন বৃদ্ধ হ'ল, আজিলৈকে কোনেও কাকো দেখা পাবৰ কাৰণে, সাক্ষাৎ পাবৰ কাৰণে এনেদৰে মনত আকুল ভাৱ ল'ব পৰা নাছিল। কিন্তু যেতিয়াই প্ৰভু ভগৱন্তে ক'লে যে তুমি মোৰ গৃহলৈ আহিব লাগিব, ভগৱন্তৰ অন্তৰাত্মাত এটাই বিচাৰে, মই ঈশ্বৰ হৈ সৰ্বাত্মক ৰূপ লৈ মই সকলোতে আছোঁৱেই, মই কাৰ গৃহলৈ যাব লাগে? মোক কোনোবাই দেখা নাই কাৰণেহে মোক বিচাৰে তেওঁৰ গৃহলৈ মই যাব লাগে, কিন্তু মইতো আছোঁৱেই। গতিকে মই ক'তো মই যোৱাৰ প্ৰয়োজন নাই, মই য'তে আছোঁ ত'তেই মই সমস্তখিনি কৰি আছোঁ। কিন্তু মই য'ত আছোঁ তালৈকে মোক ভক্তৰ দৰ্শন তেওঁ বিচাৰে, মোৰ গৃহলৈকে ভক্ত আহিব লাগিব, ভকতে মোৰ গৃহত আহি পদধূলা দিব লাগিব, তেতিয়াহে বোলে মোৰ গৃহখনো শুদ্ধ হ'ব, এনেকুৱা এটা ধাৰণা ভগৱন্তৰ আছে। সেইকাৰণে বিপ্ৰক তেওঁ অন্তৰাত্মাত তেওঁক চতাই দিছে, তুমি মোৰ গৃহলৈকে আহিব লাগিব, তুমি তোমাৰ পদধূলা মোৰ গৃহত তুমি দিব লাগিব। গতিকে তাৰ কাৰণে আজি যেন ভক্তক তেওঁ আহ্বান কৰিছে, আহা, এতিয়া সময় সমাহিত হৈছে আৰু বেছি দিন নাই, তুমিও যাব লাগিব, ময়ো যাব লাগিব। গতিকে তোমাৰ মোৰ মাজৰ যিটো বন্ধুত্বৰ যিটো মহা সম্বন্ধ, জগতে জানক যে ঈশ্বৰ কাৰ লগত নাই, মই কাৰ লগত নাই, ধনীৰ লগত আছোঁ, দুখীয়াৰ লগত আছোঁ, সৰ্বসাৰ লগত আছোঁ, সমস্ত প্ৰাণীৰ লগত আছোঁ, মই কাৰ লগত নাই। তোমাৰ উদাহৰণৰ সৈতে মোৰ উদাহৰণৰ সৈতে জগতে প্ৰমাণ পাব লাগিব। এয়াই হৈছে ঈশ্বৰৰ মহিমা। কৃষ্ণ কৃষ্ণ। আমি পাঠক প্ৰভুসকলৰ খন্তেক
তেখেতসকলে বিৰতি বিচাৰিছে প্ৰভুসকল ভকতানীসকল আমি তেখেতসকলৰ এই বিৰতি সুযোগতে আমি